ইতিমধ্যে মই পঞ্চায়ত বিভাগৰ মন্ত্ৰীৰ উপৰিও দলে মোক 3খন জিলা দায়িত্ব দিছে। সেইটো হৈছে নলবাৰী জিলা, বিলাসীপাৰা জিলা আৰু দৰং জিলা দায়িত্ব দিছিলে। আৰু সেইটোৰ কাৰণে আজি আমি নলবাৰী জিলাৰ সমূহ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ যি নৱনিৰ্বাচিত মণ্ডল সভাপতিৰ লগতে আমাৰ জিলাৰ সমূহ কাৰ্যকৰ্তাৰ লগত আগন্তুক দিনত প্ৰস্তুতি সম্পৰ্কে আমি আজি আলোচনা কৰিছোঁ। যিহেতু আমি আশা ৰাখিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ যিহেতু অধিসূচনা জাৰি হ'ব, গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকে পঞ্চায়ত ৱাইজ বা সমষ্টি ৱাইজ তেওঁলোকে একোখনকৈ সমিতি গঠন কৰি ষ্ট্ৰেটেজি যাতে তেওঁলোকে লয় বা তেওঁলোকে পৰিকল্পনা যাতে লয়, তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছোঁ। যিহেতু আমাৰ পঞ্চায়ত লেভেলত যিহেতু আমাৰ প্ৰতীক নাথাকে, গতিকে সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনৰ কথা হৈছে যে ভাল মানুহ আহিব লাগে। বহু মানুহ আছে যে পলিটিকেলি এফিলিয়েশ্যন নাথাকে, গতিকে গ্ৰাম্য পৰ্যায়ত কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ, যাৰ কাৰণে সকলোৱে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিব। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ পাৰ্টীৰ প্ৰতীক থাকিব। গতিকে আমাৰ দলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক বা জিলা পৰিষদৰ আমাৰ সদস্যৰ ক্ষেত্ৰত যিমানখিনি প্ৰচাৰ অভিযান চলাবলগীয়া আছে চলাব। যিহেতু ইয়াতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, আৰু তেনেকুৱাকৈ বৰক্ষেত্ৰী সমষ্টিটো আমাৰ নাৰায়ণ ডেকাৰে আদি কৰি বহু কাৰ্যকৰ্তা আছে। মই ভাবোঁ যে ইয়াতে সৰ্বাধিক ভোটত নলবাৰী জিলাখনত সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস কৰোঁ। পঞ্চায়ত ইলেকশ্যনত চলাব, কিন্তু পঞ্চায়তৰ প্ৰাৰ্থীৰ হৈ পেলাই নচলায়। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য হৈ পেলাই প্ৰচাৰ চলাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।